নমস্কাৰ বন্ধুসকল, মই ডক্টৰ সৌৰভ বৰা আৰু আপোনালোকে চাই আছে মেডিকেল ডিছকাশ্যন এপিসোড নম্বৰ 8। আজি আমি ডিসকাস কৰিম চেষ্ট পেইন অৰ্থাৎ বুকুৰ বিষ। আমি আজি এই টপিকটো ডিসকাস কৰিম ডক্টৰ পাৰ্থপ্ৰতিম কলিতা ছাৰৰ সৈতে আৰু আশা কৰোঁ আপোনালোকে সকলোৱে মনোযোগ দি শুনি উপকৃত হ'ব। স্যাৰ, প্ৰথমটো কোৱেশ্চন আপোনালৈ যে মানুহৰ চেষ্ট পেইন যেতিয়া হয় তাৰ কিছুমান কাৰণ থাকে। সো এই কাৰণসমূহ আপোনাৰ পৰা জানিব বিচাৰিম স্যাৰ। হয় সৌৰভ, এতিয়া চেষ্ট পেইন এটা খুব কমন ডায়াগনোসিস হয়। এতিয়া মানুহে এজনে যেতিয়া বুকুৰ বিষ অনুভৱ কৰে তেওঁলোকে নরমালি বুকুৰ বিষ হলে বহুত বেছি ভয় খায় আৰু হাৰ্টৰ কাৰণে হোৱা বুলি ভাবে, কিন্তু এনেকুৱা নহয়। বুকুৰ বিষ বহুত ধৰণৰ কাৰণত হয়। সো আমি বুকুৰ বিষক জেনাৰেলি দুটা ভাগত ভাগ কৰো। এটা হৈছে কাৰ্ডিয়াক চেষ্ট পেইন আৰু এটা নন কাৰ্ডিয়াক চেষ্ট পেইন। কাৰ্ডিয়াক চেষ্ট পেইন জেনাৰেলি বুকুৰ হাৰ্টৰ কাৰণে হোৱা বিষ হয় বা হাৰ্টৰ বিভিন্ন বেমাৰত হোৱা বিষ হয়। সো সেইবিলাক বিষ যিবিলাক হাৰ্টৰ বিভিন্ন ৰোগত হয় তাক আমি কাৰ্ডিয়াক চেষ্ট পেইন বুলি কওঁ। কিন্তু কিছুমান নন কাৰ্ডিয়াক চেষ্ট পেইন আছে যিবিলাক হাৰ্টৰ লগত কোনো ৰিলেশ্যন নাথাকে। তাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেন্ট হৈছে আমাৰ ইছ'ফেগাছ বা খাদ্য নলীৰ কাৰণে হোৱা বুকুৰ বিষ। বেছিভাগ পেচেণ্টৰ অলমোষ্ট 35 to 60% পেচেণ্টৰ দেখা যায় যে কেতিয়াবা আমাৰ পেটৰ পৰা যিটো এচিড থাকে সেইটো ওপৰ ফালে ৰিফ্লাক্স হয়, উঠি আহে, যাৰ কাৰণে আমাৰ খাদ্য নলীত ক্ষতি হয় আৰু বুকুৰ বিষ অনুভৱ কৰে। এই বিষটো জেনাৰেলি অলপ জ্বলা পোৰাৰ নিচিনা অনুভৱ হয়, বুকুৰ মাজত থাকিব পাৰে আৰু এই বিষটো লগতে পেটৰ ওপৰ অংশত বিষ অনুভৱ হয়। সো এইটো খুব কমন কাৰণ হয় আমাৰ বুকুৰ বিষৰ। তাৰ লগতে আমাৰ লাঙৰ কিছুমান প্ৰব্লেমত আমাৰ বুকুৰ বিষ হোৱা দেখা যায়। লাঙত কেতিয়াবা পানী জমা হয়, লাঙৰ চাৰিওফালে পানী জমা হয়, বা লাঙত কেতিয়াবা ইনফেকশন হয়, বা লাঙত কেতিয়াবা আমাৰ কিছুমান এক্সিডেন্ট হওক বা দুখ পোৱাৰ কাৰণে লাঙত কেতিয়াবা ক্ষতি হয়, যাৰ কাৰণে বুকুৰ বিষ হ'ব পাৰে। তাৰ লগতে আমাৰ বুকুৰ বিষৰ আন এটা কাৰণ হৈছে আমাৰ ষ্ট্ৰেছ, এনজাইটি। দেখা যায় যে বহুত ইয়াং ল'ৰা ছোৱালীৰ মাজত খুব বেছি এনজাইটি ডিপ্ৰেছনৰ কাৰণেও তেওঁলোকে বুকুৰ বিষ অনুভৱ কৰে, ইভেন উশাহ ছুটি অনুভৱ কৰে। তেওঁলোকে ৰাতি ইমাৰ্জেঞ্চিত বুকুৰ বিষ লৈ আহে। সো এনেকুৱা বুকুৰ বিষ কেতিয়াবা এনজাইটি ডিপ্ৰেছনতো হোৱা দেখা যায়। তাৰ লগতে দেখা যায় যে কেতিয়াবা যদি আমাৰ লিভাৰত ইনফেকশন হয় বা যদি কেতিয়াবা গল ব্লাডাৰত ইনফ্লেমেশন হয়, গল ব্লাডাৰত পাথৰ আছে তাৰ বাবে গল ব্লাডাৰত ইনফ্লেমেশন হয়, তেতিয়াও ইভেন বুকুলৈকে বিষ উঠি আহিব পাৰে। বুকুৰ বিষৰ আন এটা কাৰণ হৈছে মাসল পেইন। কেতিয়াবা দেখা যায় যে আমাৰ বুকুত থকা যিবিলাক মাংস আছে আৰু হাড্ডি আছে তাতেও কেতিয়াবা বিষ হ'ব পাৰে, যাৰ কাৰণে মানুহে বুকুৰ বিষ অনুভৱ কৰে। সো এইবিলাক নন কাৰ্ডিয়াক চেষ্ট পেইন বুলি কয়, অৰ্থাৎ হাৰ্টৰ লগত কোনো ৰিলেশ্যন নাথাকে আৰু এইবিলাক খুব বেছি সময়তে বিনাইন হয়। বেছি ভয় কৰিব নালাগে, চিন্তা কৰিব নালাগে, কিছুমান মেডিচিনছত এই বুকুৰ বিষবিলাক ভাল হৈ যায়। কিন্তু যিবিলাক কাৰ্ডিয়াক চেষ্ট পেইন আছে তাৰ ধৰণ বিলাক বেলেগ হয়, তাৰ অনুভৱ বিলাক বেলেগ হয়। সো এইটো আমি নেক্সট পাৰ্ট অফ দি ভিডিঅ'ত আলোচনা কৰিম। স্যাৰ, আপুনি এতিয়া ধুনীয়াকৈ সুন্দৰভাৱে এক্সপ্লেইন কৰিলে যে কজ অফ চেষ্ট পেইন কি কি কাৰণে হ'ব পাৰে। স্যাৰ, এতিয়া আমি জানিব বিচাৰিম যে যিহেতু কাৰ্ডিয়েক চেষ্ট পেইনটো অলপ চিৰিয়াছ হয়, সো পেচেণ্ট এজনে কেনেকৈ গম পাব যে কাৰ্ডিয়েক চেষ্ট পেইনটোৰ কাৰণে এইটো পেইন হৈছে নে আদাৰ দেন কাৰ্ডিয়েক ৰিজনৰ কাৰণে এইটো পেইন হৈছে? স্যাৰ ওকে, সো আমি সদায় বুকুৰ বিষ আমি চিৰিয়াছলি লওঁ, কাৰণ যদি বুকুৰ বিষ হাৰ্টৰ কাৰণে হৈ আছে এইটো এটা খুব চিৰিয়াছ কথা। সো যিটো বুকুৰ বিষ হাৰ্টৰ প্ৰব্লেমছৰ কাৰণে হয় তাৰ ধৰণ বিলাক বেলেগ হয় বা অনুভৱ বিলাক বেলেগ হয়। জেনাৰেলি দেখা যায় যে হাৰ্ট এটেক হলে মানুহৰ বুকুৰ বিষ হয়। হাৰ্টৰ অন্যান্য কাৰণতো বুকুৰ বিষ হয়। আমাৰ হাৰ্টৰ চাৰিওফালে এটা কাভাৰ থাকে যাক আমি পেৰিকাৰ্ডিয়াম বুলি কওঁ। কেতিয়াবা পেৰিকাৰ্ডিয়াল এফিউশন হয়, অৰ্থাৎ পানী জমা হয়, বা পেৰিকাৰ্ডাইটিছ হয়, অৰ্থাৎ সেই পেৰিকাৰ্ডিয়ামত ইনফেকশন হয়, যাৰ কাৰণে বুকুৰ বিষ, খুব সিভিয়াৰ বুকুৰ বিষ হ'ব পাৰে। আমাৰ আৰু এটা চিৰিয়াছ কণ্ডিশ্যন আছে যাক আমি এঅৰ্টিক ডিসেকশন বুলি কওঁ, অৰ্থাৎ হাৰ্টৰ পৰা যিটো ডাঙৰ তেজৰ নলী আমাৰ দেহৰ গোটেই অংশলৈকে অক্সিজেন লৈ যায়, এই তেজৰ নলীটোত কেতিয়াবা ফাট মেলে বা কেতিয়াবা ডিসেকশন হয়। এইটো এটা চিৰিয়াছ কণ্ডিশ্যন হয়, এইটো ইমাৰ্জেঞ্চি অপাৰেশ্যনৰ প্ৰয়োজন হয়। সো এই এনেকুৱা ধৰণৰ ইমাৰ্জেঞ্চি কণ্ডিশ্যন বিলাকৰ বুকুৰ বিষ অলপ বেলেগ ধৰণৰ হয়।
নৰ্মেলি যেতিয়া এজন মানুহৰ হাৰ্ট এটেক হয় তেতিয়া তেওঁলোকে বুকুৰ ওপৰত এটা হেঁচা অনুভৱ কৰে তেওঁলোকক যদি কোৱা যায় যে আপুনি এটা আঙুলিৰে দেখাই দিয়ক কোনটো এৰিয়াত বুকুৰ বিষ হৈছে সেইটো তেওঁলোকে দেখাব নোৱাৰে তেওঁলোকৰ এনেকা লাগিব যেন গোটেই অংশতে হেঁচি ধৰিছে বা স্কুইজ কৰি ধৰিছে তেওঁলোকৰ বুকুত যেন কোনোবাই হেঁচি ধৰিছে হেভিনেছ অনুভৱ কৰে 2 নম্বৰতে এনেকুৱা বুকুৰ বিষৰ লগত অন্যান্য প্ৰবলেম থাকে যেনে মানুহৰ ধপধপনি অনুভৱ হয় ধপধপনি কমি যোৱা বা বাঢ়ি যোৱা অনুভৱ হয় লগতে তেওঁলোকৰ বমি হ'ব পাৰে তেওঁলোকৰ বমিৰ টেন্ডেন্সি হ'ব পাৰে যাৰ লগতে দেখা যায় যে এনেকুৱা পেচেণ্টৰ খুব বেছি ভাগৰ আৰু খুব বেছি প্ৰফিউজ সুৱেটিং হয় তেওঁলোকে ঘামি যায় সো এইবিলাক কন্ডিশন যদি বুকুৰ বিষৰ লগত থাকে এইটো সিৰিয়াস ইন্ডিকেশন হয় তাৰ লগতে এজন পেচেণ্টৰ যদি আগৰ পৰাই হাৰ্টৰ কিছু প্ৰবলেম আছিল আগতেও তেওঁলোকৰ বহুতবাৰ হাৰ্টৰ কাৰণে বুকুৰ বিষ হৈছিল লগতে তেওঁলোকৰ সিওপিডি আছে বুকুৰ কিছুমান প্ৰবলেম আছে তেওঁলোকৰ ভৰি ফুলি থাকে তেওঁলোকে বুকুৰ ধপধপনি অনুভৱ কৰি থাকে তেওঁলোকে কেতিয়াবা হঠাৎ বুকুৰ ধপধপনি বাঢ়ি যোৱা বা বুকুৰ ধপধপনি স্কিপ হোৱা তেওঁলোকে অনুভৱ কৰি থাকে এনেকুৱা পেচেণ্টৰ হাৰ্টৰ কাৰণে বুকুৰ বিষ হ'ব পাৰে বুলি সন্দেহ কৰিব লাগে ইভেন কিছুমান ব্যক্তিৰ বুকুৰ বিষ নোহোৱাকেও হাৰ্টৰ প্ৰবলেম হোৱা দেখা যায় এনেকুৱা ব্যক্তি জেনেৰেলি ডায়াবেটিক হয় ডায়াবেটিক পেচেণ্টৰ মাজত কেতিয়াবা হাৰ্ট এটেক বুকুৰ বিষ নোহোৱাকে হ'ব পাৰে বিশেষকে মাইকী মানুহৰ মাজতো কেতিয়াবা বুকুৰ বিষ নোহোৱাকে হাৰ্ট এটেক হোৱা দেখা যায় সো এনেকুৱা ব্যক্তিয়ে সৰু সৰু সিম্পটমছত গুৰুত্ব দিব লাগে যেনে এজন ব্যক্তিয়ে যদি খুব বেছি গেছৰ অনুভৱ কৰে যেনে তেওঁলোকৰ বমি অনুভৱ হৈ আছে বা পেটৰ বিষ অনুভৱ হৈছে পেটৰ ওপৰৰ অংশ বিষ অনুভৱ হৈছে বমিৰ টেন্ডেন্সি আহি আছে বা ইভেন তেওঁলোকে যদি বুকুৰ বিষ নহয় হাতৰ বিষ অনুভৱ কৰিছে বা লেফট সাইডে হাতলৈকে বিষটো গুছি গৈছে পিঠিলৈকে বিষ গুছি গৈছে বা আমাৰ কেতিয়াবা বুকুৰ বিষটো আমাৰ সিনলৈকে আহিব পাৰে সো এনেকুৱা জায়গাটো যদি বিষ হয় ডায়াবেটিক পেচেণ্টৰ স্পেশালি তেওঁলোকে হাৰ্টটো ভাবিব লাগে প্ৰথমতে হাৰ্টৰ কাৰণে এনেকুৱা ধৰণৰ সিম্পটমস দেখা যায় সো এনেকুৱা ধৰণৰ বিষ তেওঁলোকে সিৰিয়াসলি ল'ব লাগে ধন্যবাদ স্যার স্যার নেক্সট কুৱেশ্যনটো হৈছে যে যেহেতু কিছুমান পেশেন্ট এনেকুৱা দেখা যায় যে সাডেনলি হাৰ্ট চেষ্ট পেইন এৰাইজ হৈ যায় সো সেই সকল পেশেন্ট কেনে ধৰণৰ মেনেজ কৰিব সাডেনলি যিবিলাক নেকি অকস্মাতে হয় ঘৰত মেনেজমেন্টটো সাপোজ এজন পেচেণ্টে যদি অকলে ঘৰত আছে তেওঁলোকৰ অলৰেডি হাৰ্টৰ বেমাৰ হোৱা আগতে হিষ্ট্ৰী আছে আৰু সাডেনলি তেওঁলোকে বুকুৰ বিষ অনুভৱ কৰে মই এইমাত্ৰ কোৱা ধৰণৰ বুকুৰ বিষ অনুভৱ কৰে তেনেহলে তেওঁলোকে ইমিডিয়েটলি এস্পিৰিন ব্যৱহাৰ কৰিব লাগে নৰ্মেলি হাৰ্টৰ বেমাৰ হৈ থকা ব্যক্তিৰ লগত এস্পিৰিন থাকে যাক আমি ইকোস্প্ৰিন বুলি প্ৰেছক্ৰাইব কৰো সো এনেকুৱা এস্পিৰিন যদি থাকে ইমিডিয়েটলি তেওঁলোকে 2টা টেবলেট সেৱন কৰিব লাগে তাৰ লগতে তেওঁলোকৰ যদি নাইট্ৰগ্লিচাৰিন টেবলেট আছে তেতিয়াও তেওঁলোকে খাই দিব পাৰে সো এইটো প্ৰাথমিক চিকিৎসা আৰু ইমিডিয়েটলি 911 বা যিকোনো ইমিডিয়েটলি হস্পিটালৰ যি নাম্বাৰ আছে ইমিডিয়েটলি নিজৰ ডক্টৰক ফোন কৰিব লাগে আৰু এম্বুলেন্স বা নিজৰ গাড়ীত হলেও ইমিডিয়েটলি বেলেগৰ কোনোবা এজনক লৈ ডক্টৰৰ ওচৰত যাব লাগে তাৰ লগতে যদি তেওঁলোকে ঘৰত অকলে আছে একদম শান্ত হৈ থাকিব লাগে অলপো যাতে ভয় নকৰে পেনিক কৰিলে হাৰ্ট ৰেট বাঢ়ি যায় হাৰ্ট ধপধপনি বাঢ়ি যায় আৰু তেতিয়া হাৰ্টৰ কষ্ট বাঢ়ি যায় হাৰ্টৰ তেজ অক্সিজেন পোৱা ক্ষমতাটো কমি যায় তেওঁলোকে ইমিডিয়েটলি ঘৰৰ যোন ওচৰত আছে ইমিডিয়েটলি সহায় বিচাৰিব লাগে আৰু যদি বেলেগ এজন ব্যক্তিয়ে দেখে যে হেনেকুৱা ব্যক্তিৰ পালসটো যদি নাই বা তেওঁলোকৰ উশাহটো ছুটি হৈ গৈছে বা উশাহ বন্ধ হৈ গৈছে ইমিডিয়েটলি সিপিআৰ ষ্টাৰ্ট কৰিব লাগে আমি সিপিআৰ মানে কাৰ্ডিও পালমোনাৰী ৰিসাৰ্চিটেশন বুলি কয় এইটো সকলো ব্যক্তিয়ে জনাটো উচিত কেনেদৰে কৰিব লাগে সো সিপিআৰে যদি এটা হাৰ্টৰ প্ৰবলেমৰ কাৰণে হাৰ্ট বন্ধ হৈ যায় সিপিআৰে এইটো আৰু ৰিসাৰ্চিটেট কৰিব পাৰে মানুহজনক জীৱন দিব পাৰে আৰু এই সময়খিনিতে ইমাৰ্জেন্সি সাৰ্ভিস আহি তেওঁলোকক বচাব পাৰে সো সেইকাৰণে প্ৰত্যেক ব্যক্তিয়ে সিপিআৰ কেনেকৈ কৰিব লাগে জানিব লাগে এইটোৱে নিজৰ কাৰণেও নহয় অন্য বেলেগৰ কাৰণে খুব বেছি সহায় কৰিব পাৰে ধন্যবাদ স্যার আপোনাৰ যিখিনি ইনফৰমেশন দিলে মই ভাবো সকলো দৰ্শকে এইখিনি বোধগম্য হৈছে আৰু এই ভিডিঅ'টোৰ জৰিয়তে কোনোবা যদি এজনৰ যদি পেচেণ্টৰ জীৱনটো যদি বাচে তেনেহলে আমি ভাবিম যে আমাৰ আজি এই আলোচনা সফল হ'ব স্যাৰ শেষত আমি এইটো ডিসকাশন কৰিম লাষ্ট কুৱেশ্যনটো স্যাৰ যেহেতু
কাৰ্ডিয়েক পেইন, চেষ্ট পেইন, যেহেতু আমি বুকুৰ বিষৰ কথা পাতি আছো, এই যেতিয়া বিষ অনুভৱ হ'ব এজন পেচেণ্টে প্ৰথমতে কি কি টেষ্ট কৰিব আৰু কি কি ইনভেষ্টিগেশ্যন লৈ পেলাই তেওঁলোকে হস্পিটেলৰ ওচৰত যাব? নৰ্মেলি যদি কাৰ্ডিয়েক চেষ্ট পেইন হয় ইমিডিয়েটলি পেচেণ্টৰ ইচিজি কৰা যায়, ইকোকাৰ্ডিওগ্ৰাফি কৰা যায়, আৰু এই দুটা যদি এনেকুৱা টেষ্টত দেখে যে হাৰ্টৰ কিছু দুৰ্বল হৈছে, হাৰ্টৰ ইজেকশ্যন ফ্ৰেকশ্যন কমিছে বা ইচিজিত হাৰ্ট এটেকৰ চেঞ্জেছ আছে, তেনেহলে ইমিডিয়েটলি কিছুমান প্ৰাথমিক মেডিকেশ্যন ষ্টাৰ্ট কৰা যায়, যেনে মই অলৰেডি ক'লো ইকোস্প্ৰিন, এস্পিৰিন, নাইট্ৰগ্লিচাৰিন এনেকুৱা ধৰণৰ মেডিচিন ষ্টাৰ্ট কৰা যায়। তেওঁলোকে যদি এটা উইন্ডো পিৰিয়ডৰ ভিতৰত আহে তেনেহলে ইভেন ৰিভাস্কুলাৰাইজেশ্যন থেৰাপি ষ্টাৰ্ট কৰা যায়, অৰ্থাৎ এজন ব্যক্তিৰ এনজিঅগ্ৰাফি কৰা যায়। এনজিঅগ্ৰাফি অৰ্থাৎ এনেকুৱা এটা পৰীক্ষা যিটোৰ দ্বাৰা আমি তেজৰ হাৰ্টত থকা তেজৰ নলীবিলাকৰ আমি ভিতৰত ব্লক আছে নে গম পাব পাৰো, আৰু যদি তাতে ব্লক আছে বা যাতে বেছি চৰ্বি জমা হৈ আছে তেনেহলে ষ্টেণ্টিং কৰা যায় বা বাইপাছ গ্ৰাফটিং কৰিব পাৰি। এনেকুৱা ধৰণে এজন ব্যক্তিক ইভেন বচাব পাৰি বা পিছলৈকে তেওঁলোকৰ জীৱনটো বঢ়াব পাৰি। তাৰ লগতে যদি নন কাৰ্ডিয়েক চেষ্ট পেইন আছে, যেনে পেচেণ্টৰ যদি এচিড ৰিফ্লাক্সৰ কাৰণে খাদ্য নলীত প্ৰব্লেম হৈ আছে, তেনেহলে তেওঁলোকৰ কিছুমান এচিডিটিৰ মেডিচিনছ থাকে যিবিলাক দীঘলীয়াকে ব্যৱহাৰ কৰি ভাল পাব পাৰে। লাঙৰ যদি প্ৰব্লেমৰ কাৰণে হৈছে তাৰ নিৰ্দিষ্ট চিকিৎসা কৰি আমি যদি এখন বুকুৰ চিটি স্কেন কৰি চাওঁ তেনেহলে গম পাওঁ যে লাঙত পানী জমা হৈছে নে লাঙত ইনফেকশ্যন হৈছে যাৰ কাৰণে বুকুৰ বিষ হ'ব পাৰে। তাৰ লগতে আমি ইভেন বুকুৰ বিষ হলে পেটৰ এখন আল্ট্ৰাচাউণ্ডো কৰিব লাগে জানিবৰ কাৰণে যাতে গল ব্লাডাৰত প্ৰব্লেম নাই, লিভাৰত প্ৰব্লেম নাই, আৰু যদি এনেকুৱা প্ৰব্লেম ওলাই তেনেহলে তাৰ নিৰ্দিষ্ট চিকিৎসা কৰিলে বুকুৰ বিষ কমি যায়। তাৰ লগতে যদি বুকুৰ বিষ মাংস পেশীৰ কাৰণে হৈ আছে, হাড়িৰ কাৰণে হৈ আছে, তাৰো নিৰ্দিষ্ট কিছুমান পেইন কিলাৰ্ছ বা এন্টি ইনফ্লেমেটৰী মেডিকেশ্যনছৰ দ্বাৰাই এইবিলাক বিষ কমাব পাৰে, আৰু পেচেণ্টে নিজে ৰেষ্ট ললে বুকুৰ বিষ কমি যায়। যদিহে এনজাইটি বা ডিপ্ৰেশ্যন যিটো খুব কমন হয় তাৰ কাৰণে হৈ আছে, এজন পেচেণ্টে সেনেকুৱা ডিপ্ৰেশ্যনৰ যিটো কাৰণ সেইটো চিকিৎসা কৰিব লাগে, চাইকিয়াট্ৰিষ্ট বা চাইকোলজিকেল কাউন্সিলাৰৰ পৰা কাউন্সিলিং ললে, আৰু নিৰ্দিষ্ট ডিপ্ৰেছিভ এন্টি ডিপ্ৰেছিভ মেডিকেশ্যনছৰ দ্বাৰা এনেকুৱা বুকুৰ বিষ অনুভৱ কমাব পাৰে। ধন্যবাদ ছাৰ। আজি আমাৰ এই চেষ্ট পেইন যিটো টপিকৰ ওপৰত আমি আলোচনা কৰিলো, এইটো এটা চিৰিয়াছ টপিক হয়, এইটো এটা বহুত মেডিকেল ইমাৰ্জেঞ্চি হয়, গতিকে কাৰোবাৰ যদি এনেকুৱা হৈছে গতিকে আপোনালোকে নেগলেক্ট বা ইগনোৰ নকৰিব, আপোনালোকে ওচৰৰ হস্পিটেলত বা ডক্টৰৰ পৰামৰ্শ ল'ব বুলি আশা ৰাখিলো। ছাৰ, শেষত আপোনাৰ এই টপিকৰ ওপৰত চমুকৈ দুআষাৰ কৰি আমি আমাৰ আজি এপিছডটো সামৰণি মাৰিম। হয় সৌৰভ, চেষ্ট পেইন খুব এটা কমন ডায়গনচিছ হয় আৰু খুব এটা চিৰিয়াছ কণ্ডিশ্যন হয় কিছুমান ক্ষেত্ৰত। যদিহে পেচেণ্ট এজনে বুকুৰ বিষ অনুভৱ কৰে আৰু যিটো বুকুৰ বিষ বহুত দেৰিলৈকে থাকে আৰু যদি ৰেষ্ট ললেও বা দৰৱ খালেও কমি নাযায়, সেইটো চিৰিয়াছ বুলি ভাবিব লাগে। ইমিডিয়েটলি ডক্টৰৰ ওচৰত গৈ এটলিষ্ট হাৰ্টৰ কিবা প্ৰব্লেম হৈছে নে চাব লাগে। আমাৰ আশা কৰো যাতে আমাৰ এই আলোচনাৰ পৰা আমাৰ গোটেই সকলো দৰ্শক উপকৃত হওক, সকলোৱে যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰে যাতে আৰু মানুহে গম পাওক। এইটো কৈ মই আজিৰ এই ডিছকাশ্যন সামৰণি মাৰিছো। ধন্যবাদ।